প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিত PhD আৰু মাষ্টাৰ ডিগ্ৰীৰ বাবে ওলোৱা নটিফিকেশ্যনৰ বিষয়ে। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় অসম চৰকাৰৰ পিয়ৰলি নিজৰ বিশ্ববিদ্যালয় হয়। 2025-26 ছেছনৰ বাবে যিসকল ব্যক্তিয়ে PG আৰু PhD প্ৰগ্ৰামত নাম লিখাব বিচাৰিছে তেওঁলোকৰ বাবে KBVPGET এইটো পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামৰ এণ্ট্ৰেঞ্চ টেষ্টৰ কথা কোৱা হৈছে আৰু যিসকল PhD কৰিব বিচাৰিছে তেওঁলোকে KBVRET 2025 পৰীক্ষা পাছ কৰি তেওঁলোকৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। মাষ্টাৰ ডিগ্ৰী কি হয়, কি বিষয়ত কৰিব পাৰিব বা আচাৰ্য বুলি কোৱা হয়। মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব সংস্কৃত ভেদিক ষ্টাডিজ, সংস্কৃত ব্যাকৰণ, সংস্কৃত জ্যোতিষ, সংস্কৃত ধৰ্মশাস্ত্ৰ, সংস্কৃত সৰ্বদৰ্শন, সংস্কৃত ন্যায়, সংস্কৃত মীমাংসা, সংস্কৃত সাহিত্য, সংস্কৃত পুৰাণাতিহাস, যোগা বিজ্ঞান, আছামিজ, এডুকেশ্যন, ফিলচফি আৰু পলিটিকেল ছায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব। তাৰ বাহিৰে PhD কি বিষয়ত কৰিব পাৰিব। PhD অসমীয়াত পাৰিব, এডুকেশ্যনত পাৰিব, ফিলচফিত পাৰিব, পলিটিকেল ছায়েন্সত পাৰিব, সংস্কৃত সাহিত্যত পাৰিব, সংস্কৃত মীমাংসা, সংস্কৃত ন্যায়, সংস্কৃত সৰ্বদৰ্শন আৰু সংস্কৃত ধৰ্মশাস্ত্ৰ, সংস্কৃত জ্যোতিষ, সংস্কৃত ব্যাকৰণ, সংস্কৃত ভেদিক ষ্টাডি ইত্যাদি বিষয়ত PhD কৰিবলৈ পাৰিব। ইয়াৰ বাবে আপোনালোকে অনলাইন কৰিব লাগিব https://www.kbvsasun.ac.in ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যেতিয়া এক্টিভ হ'ব পৰ্টেলটো তেতিয়া এপ্লাই কৰিব লাগিব আৰু সকলো তথ্য এই ৱেবছাইটত পাব। গতিকে অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিবলৈ নেপাহৰিব। ইয়াৰ বাহিৰে মাষ্টাৰ ডিগ্ৰীৰ বাবে আপোনালোকে জানেই আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট ক'ৰ্ছ কৰা হ'ব লাগিব আপোনাৰ বিষয়ত বা কিছুমানত যিকোনো বিষয়ত কৰিলেই হ'ল, জাষ্ট গ্ৰেজুৱেশ্যন কৰিলেই হয়। PhDৰ বাবে আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব মিনিমাম 55 নহ'লে 50% আৰু সেইটো ইয়াত কোৱা নাই যিহেতু এণ্ট্ৰেঞ্চৰ দ্বাৰাহে আপোনাৰ চিলেকশ্যনটো হ'ব। PG প্ৰগ্ৰামত ছিট পাবলৈ হ'লে এণ্ট্ৰেঞ্চ টেষ্ট পাছ কৰিব লাগিব। PhDও একেই। গতিকে PGৰ যি এণ্ট্ৰেঞ্চ পৰীক্ষা হ'ব তাত আপোনালোকে গ্ৰেজুৱেট লেভেলত যি বস্তুবোৰ পঢ়িছিলে সেইটো লেভেলৰ প্ৰশ্ন পাব। PhDৰ কাৰণে ৰিচাৰ্চ চাব লাগিব আৰু তাৰ বাহিৰে আপোনাৰ নিজৰ বিষয়ৰ বস্তু চাব লাগিব। তাৰে লগত জড়িত প্ৰশ্ন পাব। PhDত বাৰু আপোনাৰ ইণ্টাৰভিউ হ'ব। এইটো পাছ কৰি আপুনি ইণ্টাৰভিউ পাছ কৰিব লাগিব, তাৰপিছতে আপোনাৰ ফাইনেল চিলেকশ্যনটো হ'ব। ধন্যবাদ।